নমস্কাৰ, এই নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এটা মই মেচিন দেখাবলৈ আপোনালোকক চেষ্টা কৰি আছো। এই মেচিনটো চাওকচোন, এইটো হৈছে ধান বনোৱা মেচিন হা। আৰু তেখেতে কেনেধৰণে এটা গাড়ীত ফিটিং কৰি লৈছে চাওক। এই তলৰ এটা গাড়ী ফ্ৰেম বনাই লৈছে চাওক। এনেধৰণে ফ্ৰেম বনাইছে, তাত চকা লগাই দিছে আৰু এই আগফালে এখন বাইক লগাই দিছে চাওক। আৰু এই গাড়ীখন কমপ্লিট চাওকচোন আপুনি কেনেধৰণে বনাই লৈছে তেখেতে, এটা বুদ্ধিটো চাওক। এই ধৰণেও এটা ব্যৱসায় আৰম্ভ কৰিব পাৰি চাওক। আৰু এই যিটো তেখেতে মেচিন আছে, সেই মেচিনটো ডিজেল ইঞ্জিনত চলে, ডিজেল ইঞ্জিনৰ হয়। এইটো চাওক, ডিজেলৰ হয়, কাৰেণ্টৰ নহয়। আৰু এই মেচিনটো লৈ পেলাই আপোনালোকে ঘৰে ঘৰে তেখেতে ধান বনায়, মানে ঘৰে ঘৰে গৈ পেলাই তেখেতে ধান বনাই, ধান মাৰি মানুহক দিব পাৰে। মানে এইটো এটা খুব ধুনীয়া সুবিধা, কাৰণ মিলত গৈ পেলাই ৰৈ থকাৰ কোনো প্ৰয়োজন নহয়। তেখেতক ফোন কৰি দিলে তেখেতে আহিলে, ঘৰতে ধানটো মাৰি থৈ গুচি গ'ল। মানে তেখেতৰ বুদ্ধিটো চাওক। এনেধৰণে এটা ব্যৱসায় খুব সুন্দৰভাৱে কৰিব পাৰি। আৰু এইটো ফুল টাইম বুলি নহয়, পাৰ্ট টাইম হিচাপেও কৰিব পাৰি। আপোনালোকে যদি ভাবে ফুল টাইম কৰোঁ বুলি ভাবে, ফুল টাইমো কৰিব পাৰে। পাৰ্ট টাইম কৰিম বুলি যদি ভাবে, পাৰ্ট টাইমো কৰিব পাৰে। আৰু আপোনালোকক যদি এনেকুৱা ধৰণৰ মেচিন যদি আপোনালোকক প্ৰয়োজন হয়, ধান বনোৱা মেচিন, তেতিয়াহ'লে আপোনালোকে ডিছপ্লেত এটা নাম্বাৰ দিয়া আছে, সেই নাম্বাৰটোত ফোন কৰিব আৰু ফোন কৰি পেলাই তেখেতৰ লগত যোগাযোগ কৰি মেচিনবিলাক আনিব পাৰিব। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো, চাওক তেখেতৰ বুদ্ধিটো কেনেধৰণে তেখেতে এই চিষ্টেমটো বনাই লৈছে। গতিকে আপোনালোকেও এনেকে ধৰণে মেচিন এটা কিনি পেলাই এনেধৰণে এটা ফ্ৰেমত ফিটিং কৰি আগফালে ধৰক বাইক লগাই ল'লে, নল'লে আপুনি ধৰক ষ্টেণ্ড যদি বনাই পেলাই ঠেলি লৈ ফুৰাৰ চিষ্টেমো কৰি ল'ব পাৰে, ঠেলা নিচিনা বনাই। তেনেধৰণে বনালেও আপোনালোকৰ খুব ধুনীয়াকে চলিব। এইটো চাওক, মই ব্যৱসায়টো কেনেধৰণে মানে তেখেতে কৰিছে সেইটো দেখাবলৈ মই চেষ্টা কৰি আছো। গতিকে আপোনালোকে খুব সুন্দৰভাৱে এই ব্যৱসায়টো কৰিব, খুব ধুনীয়া ব্যৱসায়। আৰু এই ব্যৱসায়টোত বহুত লাভ আছে, কাৰণ 1 মোন ধান বনাব গ'লে এতিয়া প্ৰায় 40ৰ পৰা 50 টকা লয়। আৰু 40ৰ পৰা 50 টকা ল'লে ইয়াত তেল খাব কিমান? খুব বেছি আপোনাৰ 10 টকা তেল খাব, বা 20 টকা তেল খালে মই ধৰিলো 20 টকা আপোনাৰ প্ৰফিট আছে। আৰু ঘন্টাত যদি দিনটোত যদি আপুনি 100 মোন ধান মাৰিব পাৰে, 100 মোন ধানত কিমান হ'ব? পাৰ মোনত যদি আপোনাৰ 20 টকাকে প্ৰফিট হয়, 100 মোন ধানত প্ৰায় 2000 টকা প্ৰফিট হ'ব আপোনালোকৰ। গতিকে এটা খুব সৰু, চাবলৈ গ'লে সৰু হয় ব্যৱসায়টো, কিন্তু ইনকাম খুব ধুনীয়া আছে। আৰু মেচিনৰ দামো বহুত বেছি নহয়, খুব কম টকাত এই মেচিনটো আহি যায়। আপোনালোকে ডিছপ্লে যিটো নাম্বাৰ দি আছে, সেই নাম্বাৰটোত ফোন কৰি পেলাই তেখেতৰ লগত কথা পাতি ল'ব। কাৰণ এটাই কৈছো, মই যাতে মেচিনৰ দাম এটা কওঁ, আকৌ আপোনালোকে ফোন কৰিব, মোক ফোন কৰিলে ধৰক আকৌ এটা ক'ব বোলে এইটো দাম, মেচিনৰ দামটো ইমান নহয়। তাৰমানে কি হয়, ইয়াত GST ইনক্লুড থাকে, সেই GSTটো সতিহে দামটো মই নকওঁ, মানে GSTটো এক্সট্ৰাকৈ হৈ যায়। গতিকে মই এইকাৰণে দামটো মই আপোনালোকক ক'ব বিচৰা নাই। যিজন ফোন নাম্বাৰ মই তেখেতক দি থৈ দিছো, তেখেতৰ লগত যোগাযোগ কৰিব। তেখেতে আপোনালোকক সম্পূৰ্ণভাৱে বুজাই দিব দামটো কি হয়, কেনেধৰণে কেনেকে বনাব পাৰে, গোটেই সবিশেষখিনি তেখেতে জনাব আপোনাক। আপোনালোকে তেখেতক ফোন কৰিব, যিজনৰ নাম্বাৰ দিয়া আছে তেখেতক ফোন কৰিলে গোটেই ডিটেইলছটো পাই যাব। চাওক, আপোনালোকে, মই এটাই দেখাব চেষ্টা কৰিলো যে এনেধৰণে এটা খুব ধুনীয়াকে ব্যৱসায় কৰি এটা পৰিয়াল পোহপাল দিব পাৰি। গতিকে চাওক, মই আপোনালোকক এইটোৱে দেখালো যে কেনেকে ধৰণে তেখেতে বুদ্ধিটো লগাই পেলাই এই ব্যৱসায়টো আৰম্ভ কৰিলে। চাওক, এখন আগফালে TVS-ৰ বাইক চাগে খুব সম্ভৱ, সেইখন লগাইছে, চকাটো নাইকিয়া কৰি দিছে, তাৰ পৰা এই ফ্ৰেমটো ৱেল্ডিং কৰি দিছে। ৱেল্ডিং কৰি তেখেতে সেই বাইকখন ধুনীয়াকে চলাই লৈ ফুৰিব পাৰে, দেখিছে? আৰু চলাই পেলাই মানে বহুত দূৰলৈকে চলাই যাব পাৰে। তাৰ পিছত তেখেতে যাৰ ঘৰত মাৰিব লাগে তেওঁলোকৰ ঘৰত মাৰি পেলাই খুব ধুনীয়াকে গুচি আহে, আকৌ গৈ পেলাই বেলেগ এঘৰত মাৰিব পাৰে। তেনেধৰণে এটা খুব ধুনীয়া ব্যৱসায় আৰম্ভ কৰিছে চাওক। গতিকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে আৰু 10জন বন্ধু যাতে এই ব্যৱসায়টো কৰিব পাৰে ভিডিঅ'টো চাই পেলাই। আৰু আমাৰ চেনেলটো ফ'ল' কৰি ৰাখিব, পেজটো, ফেচবুক পেজটো, আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে কিবা অসুবিধা থাকিলে কমেণ্ট কৰিও জনাব পাৰিব। গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।